বলক আজি শাহী পনীৰৰ একেবাৰে কম সময়ৰ ভিতৰতে হোৱা আৰু একেবাৰে সহজ ৰেচিপি এটা বনাওঁ। এয়া প্ৰথমতে মই বাটি এটাত প্ৰায় 15টামান কাজু তিয়াই ৰাখিম। অকণমান পানী দি তিয়াই ৰাখিলোঁ আৰু আন এটা বাটিত অলপমান মগজ তিয়াই ৰাখিম। 3 চামুচৰ জোখত দিম। আচলতে গ্ৰেভিটো কেনেধৰণে বনায় কিমানখিনি বনায় তাৰ ওপৰতহে ডিপেণ্ড কৰে। মই এতিয়া 3 চামুচমান মগজ দি মই তাতে অকণমান পানী দি অলপ সময়ৰ কাৰণে ৰাখি থওঁ আৰু অকণমান ঢাকোন মাৰি ইয়াতে ৰাখি থলোঁ। তাৰপিছত মই 2টা পিঁয়াজ ল'লোঁ, 2টা বিলাহী, এফালে 2টা জলকীয়া, এটুকুৰ আদা, এই সকলোখিনি যোগাৰ কৰি ল'লোঁ আৰু পিঁয়াজখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। বিলাহীখিনিও গুটিখিনি গুচাই টুকুৰা টুকুৰ কৰি ল'লোঁ। আদা টুকুৰাও তেনেদৰে কাটি ল'ম। প্ৰথমে এই কাজু আৰু মগজৰ এটা পেষ্ট বনাম। এয়া তিয়াই থোৱা আছিলে যিহেতু এইখিনি কোমলি গৈছে, গতিকে কাজু আৰু মগজখিনি একেলগে দি ইয়াত অকণমান পানীও দিব লাগিব, তেতিয়াহে পেষ্টটো মানে খুব মিহি হয়। গতিকে অকণমান পানী দি এইখিনি পেষ্টটো কৰি লওঁ। এবাৰ ঘূৰাই দিলে ধুনীয়া এটা স্মুথ পেষ্ট হৈ যায় আৰু এয়া এইখিনি উলিয়াই ল'লোঁ। ইয়াত লাগিয়ে আছে এই জাৰটোতে মানে পিঁয়াজ আৰু বিলাহী পেষ্টটো বনাই দিম একেলগে। 2টা জলকীয়াও দিছোঁ, বিলাহীও দিছোঁ, আদাও দিছোঁ, একেলগে গোটেইখিনি পিচি দিম। আৰু এতিয়া এয়া কেৰাহীখন গৰম কৰি লৈছোঁ। বনাই থাকোঁতেই মানে হুঁচৰি এযোৰা আহিল, গতিকে কাপোৰ কানি সলাই আকৌ হুঁচৰি যোৰা ওচৰলৈ যাব লাগিব। গতিকে এয়া মই এইখিনি বনাই লওঁ। ইয়াতে মই দেখিলে বাটাৰ এটুকুৰা দি দিলোঁ। তেলতে অকণমান বাটাৰ দি তেজপাত 2খিলা ভাজি দিলোঁ আৰু এয়া প্ৰথমে দিছোঁ পিঁয়াজ, আদা আৰু বিলাহীৰ পেষ্টটো। এইখিনি অকণমান লৰাই লৰাই ভাজি, তাৰপিছত এয়া কাজু আৰু মগজৰ পেষ্টটো দিছোঁ। খুব সোনকালে কেৰাহীখনত লাগি ধৰে, গতিকে খুব লৰাই থাকিব লাগে। আৰু এতিয়া আওখালিও এইটো মিক্সি জাৰটো আওখালি যিখিনি পানী হ'ল সেইখিনি দি দিছোঁ। কিছু সময় এনেদৰে ভাজিলোঁ। এতিয়া দিছোঁ চাহী গৰম মছলাটো, চাহী পনীৰ মছলা, আৰু অকণমান হালধি দিলোঁ, এয়া অকণমান নিমখ দিলোঁ আৰু এইখিনি অকণমান দেৰি লৰাই লৰাই ভাজি থাকিব লাগিব যাতে অকণমান তেলটো বিৰিঙি যায়। ইয়াত আৰু অকণমান বাটাৰ দি দিছোঁ। ইয়াত বাটাৰকণ দিলে গোন্ধটো ভাল হয় আৰু টেষ্টটো ভাল লাগে। এয়া আৰু অকণমান কম হ'ব যেন দেখি আৰু অকণমান দি দিছোঁ আৰু এতিয়া লৰাই লৰাই খুব কম জুইত ভাজিলোঁ।